হাতত মাত্ৰ ৪৮ ঘণ্টা বাকী জুবিন হত্যাকাৰীক গুলিয়াই মৰাৰ হুংকাৰ প্ৰদান কৰিছে আলফা স্বাধীনে। তদন্তত নাটক চলিলেই বিপদত পৰিব পাৰে চৰকাৰ। জুবিন হত্যাকাৰীক গুলিয়াই মৰাৰ হুংকাৰ প্ৰদান কৰিলে আলফা স্বাধীনে। হয় দৰ্শক, আজি জুবিন মৃত্যুৰ 10 দিন অতিক্ৰম হ'ল, কিন্তু বৰ্তমানলৈ তদন্তৰ নামত চলিছে একোটা বেকুবাওনা। কি সিদ্ধাৰ্থ শৰ্মা, কি চামকানু মহন্ত, সকলোৱে এতিয়া মুকলি আকাশৰ তলত। যোৱা 2 দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত মন্তব্য কৰি কয় যে 6 অক্টোবৰলৈকে সময়সীমা বান্ধি দিয়া হৈছে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। এতিয়া আমাৰ কথা হ'ল, যদি অপৰাধীক গ্ৰেপ্তাৰ কৰিব তেন্তে সময়সীমা কিয়? যিকোনো মুহূৰ্তত টানি টানি চুচৰাই গ্ৰেপ্তাৰ কৰিব পাৰে অসম আৰক্ষীয়ে, কিন্তু সেয়া কৰা নাই। এতিয়া সময় অতিক্ৰম হ'লেই গুলিয়াই মৰাৰ হুংকাৰ প্ৰদান কৰিছে আলফা স্বাধীনে। আলফা স্বাধীনে গুলিয়াই মাৰিব জুবিন হত্যাকাৰীক। ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আলফা স্বাধীনে। হয় বন্ধু বান্ধৱীসকল, সকলোৱে বিচাৰি আছে জুবিন মৃত্যুৰ ন্যায় প্ৰদান কৰিব লাগে, জাষ্টিছ ফৰ জুবিন। সকলোৱে বিচাৰি আছে জুবিন মৃত্যুৰ ন্যায় প্ৰদান কৰিব লাগে, কিন্তু যি গতিত তদন্ত চলি আছে এই তদন্তত জুবিনে ন্যায় পাবনে, সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। এফালে যদি মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতিছে, আনফালে পাতিছে চামকানু মহন্তই সংবাদমেল, আনফালে আকৌ সিদ্ধাৰ্থ শৰ্মাই ফেচবুকৰ জৰিয়তে লিখিছে চিঠি। এনেকে পাবনে জুবিন গাৰ্গৰ ন্যায়? এনেকে হ'বনে জুবিন মৃত্যুৰ তদন্ত জুবিনে সঠিক ৰূপত পাবনে ন্যায়? সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। আপুনি যদি প্ৰকৃত জুবিন ভক্ত তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক।